এতিয়া এইখিনিত আমাৰ এইফালে পূবৰ ফালে ব্ৰহ্মপুত্ৰৰ এটা নলা আছে, সেই নলায়েদি পানী কণ্টিনিউ আহি আছে। যোৱাকালি ৰাতি প্ৰায় 6টামান বজাৰ পৰাই আহি আছে, গধূলিৰ পৰা। আমি গোটেই ৰাতিটো ইয়াত পৰ্যবেক্ষণ কৰি আছোঁ। পানী যিহেতু কণ্টিনিউৱাছলি আহি আছে, আহি এতিয়া বৰ্তমান আমাৰ আনুমানিকভাৱে পৰিলক্ষিত হৈছে যে গোটেই আমাৰ 6 এডিশ্যনৰ টোটেল মাটিকালিৰ ভিতৰত এতিয়া নিয়েৰ এবাউট 40% আমাৰ জলমগ্ন হৈ গৈছে। আৰু আমাৰ ইয়াত গোটেইকেইটা কেম্পৰ ভিতৰত আমাৰ অকণমান প্ৰথমে আৰম্ভ হয় আমাৰ তেওৰিপাল কেম্পত নিয়েৰ এবাউট 0.5 মিটাৰৰ তলত জলমগ্ন হৈছে কেম্পটো। আৰু বাকী আপোনাৰ সন্মুখৰ আৰু পিছফালৰ অংশখিনি জলমগ্ন হৈয়ে আছে। লগতে আমাৰ এই খিলডুবি কেম্পৰ এই মুখৰ অংশখিনি জলমগ্ন হৈছে আৰু ইফালে ভিতৰলৈও হৈছে। ঠিক তেনেকৈ কেম্প আমাৰ আৰু এটা আছে গড়পাল আৰু পানপুৰ ইনাৰ। এই কেম্পকেইটাও মোটামুটিকৈ জলমগ্ন হোৱাৰ পথতে, কিন্তু ছাৰাউণ্ডিং যিখিনি প্লেচ আছে, এৰিয়া আছে, এই গোটেইখিনি জলমগ্ন হৈছে। এনেকৈ আমি যদি সামগ্ৰিক এটা পৰিলেখা উলিয়াওঁ, তেনেহ'লে সেই পৰিলেখাৰ মতে প্ৰায় 40% জলমগ্ন এতিয়ালৈকে হৈ গৈছে। আৰু পানীৰ যিটো ধাৰা, আপোনালোকৰ দৃষ্টিগোচৰ হৈছে চাগে, পানীৰ ধাৰা এতিয়া আহি আছে, তাৰমানে পানী সোমাই আছে। আৰু এইফালে ঘিলাধাৰীৰ পৰাও উজাই পানী সোমাইছে। চ' এনেদৰে যদি বাঢ়ি থাকে তেনেহ'লে আৰু ইনক্ৰিজ হোৱাৰ সম্ভাৱনা এটা প্ৰকট হয়। আৰু লগতে আমাৰ যিখিনি বন্যকুল আছে, ইয়াত বন্যকুলসকলৰ মাজতো হাহাকাৰ পৰিস্থিতি এটা হয়, এবাৰ এইটো স্বাভাৱিক। কিন্তু আমি যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত নিয়োজিত হৈ আছোঁ, আমি 24 ঘণ্টা 24/7 ইয়াত সম্পূৰ্ণভাৱে তেওঁলোকৰ সুৰক্ষা আৰু খাদ্য, এই দুইটা ক্ষেত্ৰত সম্পূৰ্ণভাৱে নজৰ ৰাখিছোঁ। যথাসম্ভৱ আমি ব্যৱস্থাখিনি ইয়াত গ্ৰহণ কৰিছোঁ, বা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰাও আমাক লজিষ্টিক যিখিনি ছাপৰ্ট আছে, সকলোখিনি 100% আমাক প্ৰভাইড কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।